হয় চাওক, প্ৰথমে মোৰ সহযোগীক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। বৰ্তমান মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি কেন্দ্ৰীয় ভঁৰাল, সেই কেন্দ্ৰীয় ভঁৰালৰ প্ৰাংগণত মই উপস্থিত আছোঁ। মোৰ সহযোগীক মই ভিতৰৰ ফালে কিছু সোমাই যাবলৈ অনুৰোধ জনাম, যিহেতু এইটো এটা কেন্দ্ৰীয় ভঁৰাল আৰু এই কেন্দ্ৰীয় ভঁৰালৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ যিসকল লক্ষ লক্ষ ভকত বৈষ্ণৱ ইয়াত উপস্থিত হ'ব, সেই উপস্থিত হোৱা ভকত বৈষ্ণৱসকলক যি আহাৰৰ যোগান ধৰিব, সেই আহাৰৰ যোগান ধৰা ৰান্ধনীশালা বা যিটো ভোজনালয় আছে, সেই ভোজনালয়লৈ এই কেন্দ্ৰীয় যি মজুত তেওঁলোকৰ গৃহ আছে, এই মজুত গৃহৰ পৰা সামগ্ৰীসমূহ যাব। আৰু যিহেতু সুন্দৰকৈ এই যি কেন্দ্ৰীয় তেওঁলোকৰ ভঁৰাল তেওঁলোকে তৈয়াৰ কৰিছে, এই কেন্দ্ৰীয় ভঁৰালতে সকলোখিনি সামগ্ৰী তেওঁলোকে মজুত ৰাখিছে। দেখা গৈছে যে মোৰ সন্মুখত আছে কেইখনমান ঠেলা দেখিছে, এই ঠেলাসমূহত তেওঁলোকে ভাতেই হওক বা বিভিন্ন ধৰণৰ তেওঁলোকে ব্যঞ্জন হওক, সেই ব্যঞ্জন কঢ়িয়াই আনিব। আৰু এই কঢ়িয়াই আনি তেওঁলোকৰ ভোজনালয় যি আছে, সেই ভোজনালয়ত একেলগে 10,000 ভকতে আহাৰ গ্ৰহণ কৰিব পাৰিব। সেই ভোজনালয়ত তেওঁলোকে এই ঠেলাসমূহৰ যোগেদিয়ে সেই খাদ্য বস্তুসমূহ কঢ়িয়াই নি তেওঁলোকে সেইখিনি তেওঁলোকক আহাৰৰ যোগান ধৰিব। আৰু যিহেতু দেখা গৈছে যে ইয়াত বিভিন্ন চাউলৰ পৰা আৰম্ভ কৰি যিখিনি শাক পাচলি আছে, সকলোখিনি দ্ৰব্য তেওঁলোকে ইয়াত মজুত কৰি ৰাখিছে। ইতিমধ্যে দেখিছোঁ বিভিন্ন বাহনৰ জৰিয়তে তেওঁলোকে এই সামগ্ৰীসমূহ ইতিমধ্যে আনিয়ে আছে ইয়ালৈ। এই বিষয়ৰ এগৰাকী আছে, তেওঁলোকে জানিবলৈ চেষ্টা কৰিম। যিহেতু দেখা গৈছে এইটো কেন্দ্ৰীয় ভঁৰাল, কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ। আমি ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ কেন্দ্ৰীয় ভঁৰালৰ সম্পাদক। আমাৰ দায়িত্ব আছে এই সমগ্ৰ 4 দিনৰ যিটো এই ভোজনালয়, সেইকাৰণে আমি যিটো ভকত বৈষ্ণৱে লাখ লাখ ভকত আহিব, তেখেতসকলৰ এই অপ্যায়নৰ কাৰণে আমাৰ সিদ্ধ অপ্যায়নৰ কাৰণে আমাৰ এই কেন্দ্ৰীয় ভঁৰালতেই এই মজুত হৈ আছেহি। এতিয়াও আহি আছে। আজি আৰু কাইলৈ আগবেলাৰ ভিতৰত আমাৰ গোটেই সম্পূৰ্ণ এই ভঁৰালৰ বস্তু মজুত হ'ব। আমাৰ এদিনৰ এসাঁজৰ চাউলে আমাৰ 70 টনৰ এই আমাৰ হিচাপ আছে। এদিনৰ নহয়, এসাঁজৰ কাৰণে আমি 70 টন চাউল আমাৰ ষ্টক কৰি আছোঁ। প্ৰত্যেক সাঁজৰ কাৰণে 70 টনকৈ আমাৰ এই হিচাপ, আমি সেইটো হিচাপতে আমি সেইদৰে দাইল চাউল, আৰু আমি কমেও তাৰমানে আমাৰ 70 টনৰ ওপৰত হ'লেও আমি ইয়াৰ পৰা আকৌ দিব লাগিব। এসাঁজৰ কাৰণে আমি 70 টন চাউল ইয়াৰ পৰা উলিয়াই দিওঁ। এইফালে ৰাতি 200 চৌকাত বনাই থাকে, আৰু দালিও সেই হিচাপে আমি দি থাকোঁ, আৰু এই পাচলিও সেইটোৱে, আৰু তেল সকলো বস্তু আমি এসাঁজৰ কাৰণে ইয়াৰ পৰা একে কোবতে আমি উলিয়াই দিওঁ। তাত আৰু যেতিয়া নেকি ভকত বৈষ্ণৱ আৰু বেছি হৈ যায়, তেতিয়াহ'লে চাই থকা হয় যে, নিৰীক্ষণ কৰি থকা হয় যে এই কমিব নেকি অলপ 200 আগতেই 10,000কৈ যেতিয়া খাব, আৰু বোলে এই 10,000 20,000 মানুহ খাওঁ কাৰণেহে আছে বোলে, আৰু পিছত লাইন আছে, ভকত বৈষ্ণৱ খাবলৈ বাকী আছে, তেতিয়াহ'লে আকৌ ইয়াৰ পৰাই আমি আকৌ ছাপ্লাই দিবলগীয়া হয় আমাৰ কেন্দ্ৰীয় ভঁৰালত। আৰু ইফালে আমাৰ আমি দেখিবলৈ পাইছোঁ ঠেলা কেইখন সজাই ৰখা হৈছে ইয়াত। কেইখনমানে এতিয়া বৰ্তমান আমাৰ এই সম্পূৰ্ণ অহা নাই। আজি গোটেই সম্পূৰ্ণখিনি আহিব। আলু মেচিনটো আহি যাব আজি। আলু আমাৰ ইয়াত বিশেষকৈ আমি আলু গুচোৱা আমি এইবাৰ হাতে গুচোৱা চিষ্টেম নহয়, আমাৰ এইবাৰ মেচিনেৰ দ্বাৰা আলুটো গুচোৱা হ'ব। মানে সামগ্ৰিকভাৱে ভোজনালয়ত যিখিনি সমগ্ৰ সামগ্ৰীখিনি আমাৰ ইয়াতেই উপলব্ধ হ'ব, আৰু ইয়াৰ পৰাই ৰন্ধনলৈ যাব, ৰন্ধনশালৰ পৰা ভোজনালয় যাব। নিশ্চয়কৈ ধন্যবাদ। নিশ্চয়কৈ মোৰ সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাম কিছু, যদি তেওঁ পাৰে আগবাঢ়ি যাবলৈ ক'ম। তেতিয়া দেখা গৈছে যে ইয়াত হাজাৰ হাজাৰ কুইণ্টেল শাক পাচলিত মজুত ৰখা হৈছে, আৰু এই শাক পাচলি মজুত আছে। সমান্তৰালভাৱে ইয়াত চাউল মজুত আছে, সমান্তৰালভাৱে দাইল মজুত কৰা হৈছে। আৰু এনেধৰণেই বিগত সময়ছোৱাত দেখা গৈছিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনসমূহ, সেই অধিৱেশনসমূহ সুন্দৰভাৱে লক্ষ লক্ষ ভকতক লৈ সুন্দৰভাৱে সফল কাম হৈছিল। আৰু এইদৰে যোৰহাটত যি এই অধিৱেশন অনুষ্ঠিত হ'ব এইবাৰ, এই যোৰহাটৰ অধিৱেশনখনেও এনেধৰণে বিভিন্ন তেওঁলোকে পৰিকল্পিতভাৱে তেওঁলোকে পৰিচালনা কৰিব। আৰু পৰিচালনা কৰাৰ পাছত তেওঁলোকে এই যি খাদ্যৰ ব্যৱস্থা তেওঁলোকে কৰিছে, 200টাকৈ চৌকাত 500জন ৰান্ধনি আৰু 10,000 ভকতে একেলগে ভোজনালয় আহাৰ গ্ৰহণ কৰিব যি ব্যৱস্থা, সেয়া তেওঁলোকে সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব।